নমস্কাৰ মই বিপ্লৱ দাস আৰু এই ভিডিঅ'টোত আজি আমি ডিসকাশন কৰিম কোনোবা এজন ব্যক্তিয়ে যদি মেকআপটোক এজ এ কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তো তেনেহলে তেখেতৰ তাত কি এডভান্টেজ থাকিব বা কিয় আমি এইটোক এজ এ কেৰিয়াৰ ল'ব লাগে তো সেই বিষয়টোলৈ আমি সম্পূৰ্ণকৈ ডিসকাশন কৰিম তো গতিকে ভিডিঅ'টো কমপ্লিটলি চাব তো প্ৰথম কথাটো হৈছে কি আজি ডেটত এইটো বিষয়ে নহয় যে মেকআপ আমাৰ কাৰণে কিমান প্ৰয়োজন আৰু মেকআপ ইন্ডাস্ট্ৰিত কাম কৰি থকা ব্যক্তিসকলে কেনে ধৰণৰ কেৰিয়াৰ বনাইছে এটো আমি হততে দেখা পাই আছো ইনষ্টাগ্ৰাম ইউটিউব বা সোশ্যাল মিডিয়াত আমি দেখা পাই আছো তো হেতু জায়গাত এজন ব্যক্তিয়ে যদি ভাবে যে মই মেকআপটোক এজ এ কেৰিয়াৰ হিচাপে লম তো তেনেহলে তেখেতৰ কি বেনিফিট হ'ব পাৰে বা কি সুবিধা আছে এটো এজ এ কেৰিয়াৰ যদি আমি আগবাঢ়ি যাওঁ তো প্ৰথম বেনিফিটটো হ'ল যে কি এটোত কোনো একাডেমিক্যালি আপোনাক এটা সার্টিফিকেশন লাগিব তেনেকুৱা কোনো প্ৰয়োজনীয়তা নাই যেনে ধৰক আজি যদি মই এজন ডাক্তৰ বা ইঞ্জিনিয়াৰ পঢ়িবলৈ যাওঁ তো তেনেহলে মোক মিনিমাম এটা গ্ৰেজুৱেচন মই হ'ব লাগিব তাৰ পাছতো বিভিন্ন ডিগ্ৰী কমপ্লিট কৰাৰ পাছত মই ডাক্তৰৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰো ইঞ্জিনিয়াৰিং পঢ়াৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰো তো এজ এ মেকআপ আৰ্টিষ্ট যদি আপুনি কেৰিয়াৰটো গ্ৰো কৰিব বিচাৰে তো তাত কোনো ধৰণৰ একাডেমিক কোৱালিফিকেশনৰ আমাৰ বিশেষ ইমান চাবলগীয়া নহয় এজন ব্যক্তি গ্ৰেজুৱেট হলেও তেখেতে মেকআপ আৰ্টিষ্ট হ'ব পাৰে বা এজন ব্যক্তিয়ে 10 পাছ কৰিছে তেখেতেও এই মেকআপ প্ৰফেশনত আগবাঢ়িব পাৰে বা যদি কোনোবাই কিবা কাৰণত পঢ়িবই বা নোৱাৰিলে মিনিমাম ধৰক 10 পাসও হোৱা নাই তো তেখেতো এই প্ৰফেশনত আগবাঢ়িব পাৰে কিন্তু ইয়াতে আৰু এটা বস্তু থাকিব যে আপুনি যেটো কোৱালিফিকেশনে লৈ নাহক কিয় মেকআপৰ ৰিলেটেড যিখিনি বস্তু যিখিনি নলেজ যিখিনি প্ৰডাক্ট নলেজ হওক যিখিনি আপোনাৰ কামৰ নলেজ হওক সেইখিনি আপুনি যদি ভালকে গ্ৰহণ কৰি লয় তো তেনেহলে আপুনিও এইটো প্ৰফেশনত এটা ভাল জায়গাত যাব পাৰিব তো হেতু জায়গাত আমাৰ প্ৰথম বেনিফিটটো হৈছে যে যিকোনো মানুহৰ কাৰণে এই প্ৰফেশনত তেখেতে আহিব পাৰিব তাত কোনো একাডেমিক্যালি তেখেতৰ এটা সার্টিফিকেশন থাকিবই লাগিব তেনে কোনো প্ৰয়োজনীয়তা নাই প্ৰথম বেনিফিট ইয়াৰ লগতে দ্বিতীয় বেনিফিটটো হৈছে যে কি এটা লং টার্ম প্ল্যানিংৰ বিশেষ প্ৰয়োজন নহয় কিহৰ কাৰণে যেটা আপুনি সাপোজ আপুনি এমবিবিএস কৰিম বুলি ভাবে বা আপুনি লয়াৰ পঢ়িম বুলি ভাবে তো কমসে কম আপোনাৰ মাইন্ডসেটত এটো থাকে যে মই কমসে কম 5 বছৰ 7 বছৰ ভালকে পঢ়িব লাগিব পঢ়াৰ পাছতহে গৈ মই লয়াৰ হ'ব পাৰিম বা ইঞ্জিনিয়াৰ হ'ব পাৰিম বা ডাক্তৰ হ'ব পাৰিম এটা দীঘলী এটা সময়ৰ প্ৰয়োজন হয় কিন্তু আজি ডেটত মেকআপ প্ৰফেশনটোক যদি আপুনি এজ এ কেৰিয়াৰ ল'ব বিচাৰে তেনেহলে আপুনি 7 ডেজৰ পৰা আৰম্ভ কৰিলে আপোনাৰ 25 ডেজ 1 মান্থৰ ভিতৰত আপুনি মেকআপৰ এটা ক্লাছ কৰি আপুনি নিজকে খাৰা কৰিব পাৰিব যে এজন মই মেকআপ আৰ্টিষ্ট হিচাপে কাম ষ্টাৰ্ট কৰিবলৈ কাৰণ আপুনি কমসে কম 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ এনেকা দীঘলীয়া দিন আপুনি পাৰ কৰিব নালাগে আপুনি একদম শৰ্ট টাৰ্মত মানে 15 দিন 20 দিনৰ ক্লাসও কৰি মানুহে এজন ভাল মেকআপ আৰ্টিষ্ট হৈ আগবাঢ়িব পাৰিছে তো তেনেহলে ইয়াতে টাইম ডিউৰেচনৰ ইমান এটা প্ৰয়োজন বোধ ইয়াত নাথাকে হা আপুনি যেতিয়া স্টেপ বাই স্টেপ আগবাঢ়িব হেতুত সময় লাগিব বাট কোর্সটো কমপ্লিট কৰি কাম আৰম্ভ কৰালৈ আপোনাক বেছি সময়ৰো প্ৰয়োজন নহয় 3 নম্বৰ বেনিফিটটো হৈছে আজি ডেটত আমি যদি ভাল এটা কেৰিয়াৰ গ্ৰো কৰিবলৈ হয় তো তেনেহলে দেখা গৈছে যে স্কুল কলেজৰ এডমিশন ফিজবোৰ আপোনাৰ লাখ টকা লৈকে হয় তো হেতু জায়গাত এটা কোর্স কমপ্লিট কৰিবলৈ 3 বছৰৰ 6 বছৰৰ 5 বছৰৰ এটা কোর্স কৰি কমপ্লিট কৰিবলৈ মানুহৰ 10 লাখ 15 লাখ 20 লাখ কোটি টকা লৈকে তেখেতৰ খৰচা হৈ যায় তো মেকআপ আৰ্টিষ্ট হিচাপে যেটা আপুনি নিজকে আগবঢ়াব বিচাৰিব তেতিয়া আপোনাৰ ইমান 5 লাখ 10 লাখ 15 লাখ টকাৰ প্ৰয়োজন ষ্টাৰ্টিংত নহয় আপুনি মিনিমাম ৰেঞ্জৰ এটা কোর্স কৰি মোটামুটি ধৰক 25000 টকাৰ পৰা ষ্টাৰ্ট কৰি আপুনি নিজৰ কামখিনি ষ্টাৰ্ট কৰিব পাৰে নিজৰ শিকাকালীন এইখিনি পইচা খৰচা কৰি আপুনি নিজকে ষ্টাৰ্ট দিব পাৰিব নিজকে আগুৱাব পাৰিব তো ইয়াতে এটা আমাৰ এডভান্টেজ আছে যে আমাক হিউজ এটা এমাউন্ট যে আমাক লাগিব তেনে কোনো কথা নাই আপুনি মিনিমাম এটা বাজেট লৈ এটো ফিল্ডত নামিব পাৰিব আৰু নিজকে লাহে লাহে স্টেপ বাই স্টেপ আপুনি গ্ৰো কৰাব পাৰিব মেকআপ আৰ্টিষ্ট আপোনাৰ তাত আৰু এটা সুবিধা হয় হেতু হৈছে আপুনি আপোনাৰ কামটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব পাৰে যদি ধৰক আপুনি যদি টেটৰ এগৰাকী টিচাৰ হলে হয় তো তেনেহলে আপুনি আপোনাৰ কাম ঘৰৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰে আপোনাক কোনটো ডিস্ট্ৰিক্টত পেলাব কোনটো জায়গা যাব লাগিব হেতু আপুনিও ক'ব নোৱাৰে বা আপুনি যদি এজন কৰ্পোৰেট এমপ্লয়ি হয় তো আপোনাক কোড ট্ৰান্সফাৰ কৰাই দিব কোনটো ব্ৰাঞ্চত পঠাই দিব আপোনাৰ হাতত নাথাকে আপুনি হেতু ঘৰত থাকি কৰিব নোৱাৰে বাট মেকআপৰ প্ৰফেশনটো ইমানেই ধুনিয়া আপুনি নিজৰ ঘৰত থাকি নিজৰ ঘৰতে এটা ৰুমত নিজৰ কামখিনি ষ্টাৰ্ট কৰিব পাৰে আৰু যেতিয়া আপুনি কামবোৰ ধীৰে ধীৰে গ্ৰো কৰে আপোনাৰ আশে পাশে থকা সুবুৰী জায়গাবিলাকত
আশে-পাশে থকা ডিষ্ট্ৰিক্টবোৰত টাউনবোৰত গৈ আপুনি আপোনাৰ কামটো গ্ৰ' কৰাব পাৰে নিজকে আগুৱাই লৈ যাব পাৰে বাট আপোনাৰ একেলগে যে এবছৰ দুবছৰ থাকিব লাগিব কোনোবা এটা জেগা তেনেকুৱা নহয় আপুনি নিজৰ ঘৰত থাকি ধুনীয়াকৈ কামখিনি কৰিব পাৰে সেইটো এটা সুবিধা আমাৰ এই প্ৰফেশ্যনটোত আৰু এটা ধুনীয়া সুবিধা আছে সেইটো যিহেতু ময়ো মোৰ কামৰ কাৰণে বিচাৰোঁ সেইটো হৈছে টাইম ফ্লেক্সিবিলিটি মানে আপুনি নিজৰ সময় অনুযায়ী আপোনাৰ যিখিনি সময় ফ্ৰী আছে বা যিখিনি সময় আপুনি দিম বুলি বিচাৰে সেই সময়খিনি ব্যৱহাৰ কৰি আপুনি এই প্ৰফেশ্যনটো কামখিনি ষ্টাৰ্ট কৰিব পাৰিব আপোনাৰ ইয়াতে টাইমৰ এটা ফ্লেক্সিবল আছে যদি আপুনি কৰে কি হাউচৱাইফ তথাপিও আপুনি ইভিনিং টাইমত ফ্ৰী থাকে তেনেহ'লে আপুনি ইভিনিং টাইমত কাম কৰিব পাৰিব আপুনি লেট নাইট কাম কৰিব পাৰিব আপুনি বোলে মই সপ্তাহত 5 দিনহে কাম কৰিম আপুনি 5 দিন কাম কৰিব পাৰিব তেনেকৈ নিজৰ মতে আপুনি টাইমিংটো মেইনটেইন কৰি আপুনি আপোনাৰ ব্যৱসায়টোক আগবঢ়াব পাৰিব কিন্তু বেলেগ এটা জেগাত যদি আমি কাম কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ 8 ঘণ্টা 10 ঘণ্টা 12 ঘণ্টা সপ্তাহত 7 দিন এনেকুৱা আমাৰ কন্টিনিউ কাম কৰিব লগা কিছুমান পলিচিছ থাকে কেতিয়াবাতো 16 ঘণ্টা 12 ঘণ্টালৈকে কাম কৰাৰ পলিচিছবোৰ থাকে তো সেইটো জেগাত আমাৰ ইয়াতে কি আছে আমাৰ এটা টাইম ফ্লেক্সিবল আছে যেটো আমি নিজৰ সুবিধা মতে নিজৰ সময় অনুযায়ী আমি এই প্ৰফেশ্যনটো দিব পাৰো আৰু নিজকে স্টেপ বাই স্টেপ আগবঢ়াব পাৰো ইয়াতে আপুনি যিমান সময় দিয়ে সিমান আপোনাৰ কাৰণে বেটাৰ হয় ইয়াত কোনো ধৰা বন্ধা নিয়ম নাথাকে যে আপুনি ইমানখিনি সময় দিবই লাগিব বাট সেইটো আপোনাৰ কি টাৰ্গেট আছে আপোনাৰ কি ড্ৰিম আছে সেইটো ওপৰত ভিত্তি কৰি আপুনি টাইমিংটো দিব যে 2 ঘণ্টা দিব 4 ঘণ্টা দিব 6 ঘণ্টা দিব সেইটো আপুনি ব্যক্তিগতভাৱে আপুনি ডিসাইড কৰিব পাৰিব তো এই এটা ফেসিলিটিজ as a makeup artist আমি এইখিনি বস্তু বেনিফিটস আমি পাব পাৰো তো সেইটো জায়গাত এই গুটেই বস্তুখিনি যদি আমি সালিজাৰি চাও তো তেনেহলে এজন মানুহে ধুনিয়াভাৱে মানে ধুনিয়াকৈ তেখেতে এই ইন্ডাস্ট্ৰিটোত নিজৰ কেৰিয়াৰৰ কাৰণে আগবাঢ়িব পাৰিব মিনিমাম এটা বাজেট লৈ মিনিমাম এটা একাডেমিক লৈও তেখেতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিব পাৰিব বাট সময় নিজকে গ্ৰ' কৰি আগবাঢ়িব লাগিব বিভিন্ন ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে লৈ আনি থাকিম তো গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰিব আপুনি নেক্সট কি সাবজেক্টৰ ওপৰত ভিডিঅ' চাব বিচাৰে ধন্যবাদ